সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? সোণালী সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 চনৰ 26 জানুৱাৰী। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই আমাৰ সমাজত কৰা সকলো দেৱ দেৱীকে পূজা কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। তাৰপিছত আৰু মই গুৰু ধাৰণ কৰিছোঁ, ব্ৰহ্মচাৰ্যৰ গুৰু, যোগ ধৰ্মৰ
যিটো ব্ৰহ্মচাৰ্য বুলি কয় সেইটো ধাৰণ কৰি মই তাতে সেৱা পূজা কৰিছিলোঁ আৰু মই হজ্জক কৰিছিলোঁ। মূৰটো তলত দি ভৰিকেইখন ওপৰত কৰি মই জয়গুৰু বুলি সাধন কৰিছিলোঁ। তাৰপাছত জয়গুৰুৰ সেই যোগ ধৰ্মৰ ব্ৰহ্মচাৰ্য সাধন সিদ্ধি হৈছে। তেতিয়া মই সেই সময়ৰ গুৰুজীকো দেখিলোঁ। তাৰপাছত শিৱ ভগৱানক দৰ্শন কৰিলোঁ, ভগৱতীক, দুৰ্গাক, তাৰপাছত জগত মাতাক দৰ্শন কৰিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিলে, আপুনি যোগ সাধনা কৰিছিলে, লগতে আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি ভগৱানক দৰ্শন পাইছিলে, ভগৱান শিৱকো দৰ্শন পোৱাৰ কথা ক'লে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাতে মই যিটো হজ্জক কৰিছিলোঁ, যদিও মই ভগৱান শিৱ, কালী মাতা, দুৰ্গা মাতা, ভগৱতী মাতা, জগন মাতা আৰু এইবিলাক ভগৱানক মই দৰ্শন পাইছোঁ, তথাপি মোৰ এটা অসুখ হৈছিল। মানে সেই দৰ্শনৰ সময়তে মোৰ এটা এনেকুৱা অসুখ হৈ গ'ল যে মূৰটো ইমান ঘূৰাই, মূৰটো মানে ইয়াৰ পৰা মানে উৰি গুচি যাব খোজে। লগতে মূৰটো অত্যন্ত বিষায় আৰু গাবিলাক বেজী সানাৰ দৰে মানে সানি থাকে। সেই অসুখতে মোৰ মনত বেছি ভাল লগা নাছিল। আপুনি যিহেতু জনালে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ মূৰ ঘূৰাই থকা যি সমস্যা, তাৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাছিলে। সেই সাধনা কৰি থকাৰ পিছতো আপোনাৰ সিদ্ধি অহাৰ পিছতো আপুনি কোনো ধৰণৰ মানে পৰিত্ৰাণ পোৱা নাছিলে শাৰীৰিকভাৱে। এইটো এটা আচৰিত কথা। আপুনি পূৰ্বতে ইমান সাধনা কৰি আছিলে, আপোনাৰ সিদ্ধি শক্তি থকাৰ পিছতো আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে। আৰু আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ আহিলে, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক দূৰ হ'লনে? হয়, মোৰ যিটো মই গুৰুৰ চৰণত থাকি যিটো মই হজ্জক সাধনা কৰিছিলোঁ, সেই সাধনাত যদিও মোৰ সিদ্ধি হৈছিল আৰু বেলেগ বেলেগ বেমাৰহে উৎপত্তি হৈছিল আৰু লগতে ভূত প্ৰেত ইত্যাদি লাগি থাকে। তাৰপাছত ইয়াতে মোৰ মানে লাভ হৈছে, বেমাৰটো গুচি গ'ল, মূৰ ঘূৰণিটো নাইকিয়া হ'ল, মূৰৰ বিষটো নাইকিয়া হ'ল, পেটৰ বিষ আছিল ইটোও নাইকিয়া হ'ল, তাৰপিছত গাত বেজী সানাৰ দৰে কৰি থাকে ইটোও মোৰ নাইকিয়া হ'ল। লগতে আমাৰ ভকতজীৰ বিভিন্ন ধৰণৰ বেমাৰ আছিল, যেনে গলাটো মানে মাত ওলোৱা নাছিল, মাত মানে ফাঁচি গৈছিল, তেওঁৰো সেই মাতটো ভাল হৈ গ'ল। লগতে তেওঁৰ মানে এনেকুৱা প্ৰেছাৰৰ কাৰণে হাতখন অলপ বেকা হৈ আছিল, সেইটোও ভাল হৈ গ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, আপুনি তেখেতৰ এই জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? আপুনি তেখেতৰ শৰণলৈ কেনেকৈ আহিল? প্ৰথমতে আমাৰ ভকতজী বজাৰলৈ গৈছে আৰু এখন বজাৰত মানে পুস্তক সেৱা হৈ আছিল। তেতিয়া জ্ঞান গংগা কিতাপ এখন বজাৰৰ পৰা লৈ আহিছে, বিশেষকৈ মোক পঢ়িবৰ কাৰণে। মই আধ্যাত্মিক জ্ঞানৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ, সেয়েহে মোক পঢ়িবৰ কাৰণে জ্ঞান গংগা লৈ আহিছিল। আৰু সেই জ্ঞান গংগা পঢ়ি আমি সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'ল সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। আৰু এটা আচৰিত কথা, যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে শাৰীৰিকভাৱে, যিবিলাক আপোনাৰ সমস্যা আপুনি মত ব্যক্ত কৰিছে, তাৰ বাবে আপুনি ডক্তৰৰ কাষলৈ যাব লাগিছিল। ডক্তৰৰ কাষলৈ যোৱা হ'লে হয়তো আপোনাৰ সেই ডক্তৰৰ চিকিৎসাৰ দ্বাৰা নিশ্চয় ঠিক হ'ল হয়, যিহেতু আমাৰ বৰ্তমান সময়ত আধুনিকতাৰ যুগ, চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি ডক্তৰৰ কাষলৈ গৈছিলনে? হয়, ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু ঔষধ খাই থকাৰ সময়ত অলপমান ভাল লাগে আৰু কিছুদিন পাছতে একেই বেমাৰ হয়। মানে ডক্তৰৰ পৰা কোনো মানে ভাল নাপালোঁ। লগতে মানে যিটো মানে আমাৰ জগতৰ নিয়মমতে আমি কবিৰাজ ধৰোঁ, ক'ৰবাত জ্যোতিষীৰ ওচৰত যাওঁ, এনেকৈ যোৱাতে তেওঁলোকে কয় বোলে কালী মাতাৰ দোষ, শিৱ ঠাকুৰৰ দোষ, মনসাৰ দোষ, ঘৰত সাপ সোমায়, সাপ ওলায়, তাৰ পাছত ক'লা ক'লা বতাহ হাৱা দেখা পাওঁ, তাতে বোলে ভূতৰ দোষ, প্ৰেতৰ দোষ, শ্মশানকালীৰ দোষ, ইয়াতে পূজা কৰিব লাগে, মানে পাঠা বলি দিব লাগে, ছাগল বলি দিব লাগে। হালে হালে পাঠা বলি দিছিল মোৰ দেউতাই আমাৰ বাবে, মোৰ ভণ্টিৰ বাবে। আমাৰ অসুখ হৈছিল তেতিয়া, মানে কোনো ফলাফল মানে ভাল পোৱা নাছিলোঁ। অলপমান ভাল লাগে আৰু পিছত আৰু একেই বেমাৰ হৈ থাকে। এই বেমাৰটো ভাল হোৱা নাছিল।
যেহেতু আপুনি ডক্টৰ চিকিৎসা কৰিছিলে আৰু লগতে আপুনি কবিৰাজৰ কাষলৈ গৈছিলে আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ এই বলি বিধানো কৰিছিলে আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আৰু এটা আচৰিত কথা আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে এইটো আচলতে কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে এইটো হৈছে সৎভক্তি মানে শাস্ত্ৰ অনুকূল সাধনা যিটো আমাৰ সন্ত ৰামপালজী মহাৰাজে দিয়ে তেওঁ শাস্ত্ৰ বিধিমতে শাস্ত্ৰ অনুকূল মতে তেওঁৰ মন্ত্ৰবিলাক দিয়ে আৰু সেই মন্ত্ৰ জপ কৰি আমাৰ সকলো বেমাৰ বা দুখ দুৰ্গতিবিলাক দূৰ হৈছে আৰু তেখেতে কোনখন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে 4 বেদ গীতা 6 শাস্ত্ৰ 18 পুৰাণ কুৰাণ বাইবেল এইবিলাকৰ পৰা জ্ঞান প্ৰদান কৰে আৰু আমি শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু লোকে মানে নিচাও ত্যাগ কৰিব পাৰে এইটো কিমান দূৰ সত্য কথাষাৰ যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিনে হয় এইটো 100% সঁচা কাৰণ আমাৰ ভকতজী নিচা কৰিছিল সাধা খাইছিল মানে চিগাৰেট খাইছিল তাৰপাছত তামোল ইমান বেছিকৈ পাণ তামোল খাইছিল যাৰ কাৰণে গলাটো ফাঁচি গৈছিল মাছ মাংস খাইছিল যিদিনাৰ পৰা এই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন আমি চাইছোঁ পঢ়িছোঁ তেতিয়াৰ পৰা তেওঁ মানে নিচা ত্যাগ কৰিবলৈ বাধ্য হ'ল তেতিয়াৰ পৰাই ত্যাগ কৰিছে নাম দীক্ষা লোৱাই নাই তেতিয়াই ত্যাগ কৰিছে আৰু নাম দীক্ষা লোৱাৰ পাছত সম্পূৰ্ণভাৱে ত্যাগ কৰিছে তেওঁ নিচা কৰা নাই চিগাৰেট খোৱা নাই চাদা খোৱা নাই তামোল খোৱা নাই আৰু গলাও ভাল হৈ গ'ল বেমাৰো ভাল হৈ গ'ল আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত হয় মই বহুত লাভ পাইছোঁ এনেকুৱা যে কিছুমান চমৎকাৰ আছে যেতিয়া মই আমাৰ ভকতজী আগত দীক্ষা লৈছে 6 মাহমান আগত তাৰপাছত যেতিয়া মই জগতৰ পূজা কৰি আছিলোঁ দেৱ দেৱী পূজা তেতিয়া ভকতজীয়ে মানে ফটো থৈছিল সেই ফটো মানে মই ফটো মোৰ পূজাত এনেকুৱা পোহৰ দিয়ে নহয় যেনে বাহিৰৰ পৰা আইনা সূৰ্যৰ ফালে আইনা ধৰিলে যেনেকৈ ভিতৰত ঘৰৰ ভিতৰত পোহৰ সোমাই যায় ঠিক এনেকৈ যায় মই ক'ৰ পৰা পোহৰ আহে তাৰপাছত এই ফটোখন মই বাৰে বাৰে ওলোটাই থৈছিলোঁ ওলোটাই থোৱাৰ পাছতো কেনেকৈ বতাহ আহি ফট কৰি আৰু সন্মুখত আহি মানে পোহৰ দিয়ে তাৰপাছত মোৰ এইটো বহুত চিন্তা হৈ গ'ল ইয়াৰ কেইদিনমান পাছত মোক দীক্ষা ল'ব কৈছে মই নলওঁ মোৰ ধৰ্ম আছে ব্ৰহ্মচাৰ্য আছে তেনেকুৱা কৈছিলোঁ দীক্ষা আপোনাক কোনে ল'ব কৈছিলে দীক্ষা আমাৰ ভকতজী কৈছে তাৰপাছত মই নলওঁ তাৰপাছত মোক এনেকুৱা এটা চমৎকাৰ দেখালে যে মই পৰমাত্মা সেই ৰামপালজী মহাৰাজক মই প্ৰশ্ন পুছিছিলোঁ বহু প্ৰশ্ন পুছিছিলোঁ মোৰ উত্তৰো দিছে আৰু এদিন কৈ দিল যে মই উত্তৰ নিদিওঁ আৰু তেতিয়াহ'লে মই দীক্ষা নলওঁ তেতিয়া আৰু কৈছে মোক প্ৰশ্ন সুধি থাক মই উত্তৰ দি থাকিম তাৰপাছত মই এনেকুৱা এটা চমৎকাৰ দেখিলোঁ যে সেই ৰামপালজী মহাৰাজৰ ৰূপত কবিৰ চাহেব এনেকৈ মোৰ সন্মুখত প্ৰকট হৈছে যেনে মই সন্মুখত মানে দেখা পাই আছোঁ আৰু মূৰত ইমান ডাঙৰ পোহৰ আছে নহয় হালধীয়া ঝকঝক কৰি পোহৰ আছে তেতিয়া মোৰ ভাৱ হ'ল যে এইটোতো সঁচাকৈ মানুহ নহয় এইটো ভগৱানেই হয় তেতিয়া মই ভাবিলোঁ এইটোই দীক্ষা ল'ব লাগিব তাৰপাছত মোৰ ভকতজী কৈছে যে 4টা বজাতে আমি প্ৰাৰ্থনা কৰিব উঠিব লাগে মই অলপ দেৰি কৰিছিলোঁ 5টা বজাত উঠিছিলোঁ তাৰপাছত মই একো লাভ নাপাওঁ একো দেখা নাপাওঁ তাৰপাছত এদিন দুদিনমান মই উঠিলোঁ 4টা বজাত তাৰপাছত মই মালা গুনি থাকোঁতে মোৰ এনেকুৱা এটা চমৎকাৰ হৈ গ'ল মই মালাৰ মাজত হীৰাৰ টুকুৰা দেখা পাইছোঁ তাৰপাছত আৰু এটা দেখিছোঁ কি যে মোৰ মানে যিহেতু মোৰ মানে পূজা কৰা মই সোনকালে নুঠিছিলোঁ সেই মোৰ লাভ নিদিছিল তাৰপাছত যেতিয়া মই 4টা বজাত উঠি পূজা কৰিলোঁ তেতিয়া মোৰ মূল কোমল মানে কেনেকৈ পদুম ফুল খোল খাই যায় মই এইটোও দেখা পালোঁ আপুনি শৰীৰ কমলৰ কথা কৈছেনে সেই পদুম ফুল যিটো আমাৰ গুৰুজীৰ প্ৰথম মন্ত্ৰত যিটো আমাৰ চেনেলবিলাকত পদুম ফুল থাকে সেইটো মানে মই দেখা পাই গৈছোঁ পদুম ফুলটো পাহি মিলিছে লগতে মই এদিন মানে মালা কৰি থাকোঁতে মোৰ ভাৱনাটো বেলেগত গ'ল কেনেকুৱা আমাৰ অলপ পইচা টকা কম আছে কিবা এটা কাম কৰিব লাগিব টকা পইচা উপাৰ্জনৰ কাৰণে এনেকৈ ভাৱ হৈ গ'ল তাৰপিছত গুৰুজীয়ে মোক সন্মুখত এনেকৈ দেখা দিলে যে চোতালৰ মাজতে এখন নদী হৈ গ'ল
সেই নদীৰ ওপৰত এনেকুৱা এখন নাৱত মানে টুলুঙা নাওখন একদম মানে ভৰ্তি কৰি মানে গুৰুজীয়ে ভকতসকলক যিবিলাক মানে ভকতে মানে ভকত আৰু উদ্ধাৰ পাইছে চাৰনাম প্ৰাপ্ত কৰাৰ পাছত ভকতসকলক মানে টুলুঙা নাৱত সতলকত লৈ গৈ গৈছে। তেতিয়া মই মানে সপোন পোৱাৰ নিচিনা বহি থাকাতে সাৰ পাই গ'লোঁ। খুবেই সতলকত যাব মইহে পৰি ৰম। সেই তেতিয়া মোৰ আৰু এইটো এটা চমৎকাৰ দেখালে। আৰু যি আপুনি পূৰ্বতে সন্ত ৰামপাল গোমাজক দৰ্শন পোৱাৰ কথা কৈছে, আপুনি সেয়া বাস্তৱত দেখিছিল নে সপোনত দেখিছিলে যেতিয়া আপুনি সাধনা কৰি আছিল? মই যিমানবিলাক চমৎকাৰ দেখিছোঁ এইটো কেতিয়াও সপোন নহয়, এইটো বাস্তৱত মই দেখা পাওঁ। কাৰণ মই আগতে দেৱ দেৱী পূজা কৰাতে সন্মুখত মই দেৱ দেৱীবিলাকক দেখিছোঁ। ঠিক সেইদৰে সন্ত ৰামপালজী মহাৰাজকো মই তেনেকৈয়ে দেখিছোঁ। আৰু এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজে দৰ্শন দিছে, বাস্তৱিকতে আপুনি দৰ্শন পাইছে, সঁচাকৈ এটা আচৰিত কথা। আমাৰ যিসকল দৰ্শকে আজি আপোনাক প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে, যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে? আমি যে আমাক দৰ্শন দিব আহিছে সেইটোতো মানুহ হ'ব নোৱাৰে, সেইটো ভগৱান সত্যনাৰায়ণৰ অৱতাৰ হয়। আৰু লাভালাভ হিচাপে মই গীতাত 16 বছৰ বহিছোঁ। মানুহে গীতা পঢ়ে শুনে, কিন্তু সেইবিলাক মই ভাবিছোঁ এই গীতাৰ কথাবিলাক ক'ত পাম, কেনেকৈ পাম, ভগৱান ক'ত? কিন্তু তেতিয়া মোৰ জ্ঞান গংগা কিতাপখন পঢ়ি মোৰ চেতনা আহিছে যে সঁচাকৈ কৃষ্ণ আচল ভগৱান নহয়। কাৰণ মই শিৱ পূজা কৰিছিলোঁ, শিৱ ঠাকুৰো আচল ভগৱান নহয়। মই সেয়েহে 3-4 বাৰমান শিৱ ঠাকুৰৰ ত্ৰিশূল ঢাপ এইবিলাক মই চোতালত উল্টাই ফেলাই দিছোঁ আৰু কৈছোঁ যে তুমি ভগৱান নহয়, আচল ভগৱান কোন হয় সেইটো কৈ দে মোক, সেই ভগৱানকহে মোৰ ভক্তি দিবি। আৰু মই যেতিয়া গীতাত বহিছিলোঁ তেতিয়া মই কৈছোঁ যে সমাজে কয় জয় কৃষ্ণক চিন্তি হৰিবল। মই জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত কৈছোঁ হে ভগৱান সত্যনাৰায়ণক চিন্তি, ভগৱান সত্যনাৰায়ণক চিন্তি জয় বুলি মই হৃদয়ত কৈছিলোঁ, মনে মনে মানুহক নেদেখাইছিলোঁ। সেয়ে মই আচল পুৰণা যিবিলাক দেৱ দেৱীৰ ভক্তি সেইবিলাক চাৰি মই ৰামপালজী মহাৰাজৰ চৰণত আহি মই বহুত আনন্দিত হৈছোঁ। যিহেতু মই আগতে মানে দেৱ দেৱী পূজা কৰি যদিও সিদ্ধি কৰিছিলোঁ, তাত মোৰ কোনো লাভ হোৱা নাছিল, বেমাৰ আজাৰ ভাল হোৱা নাছিল। আৰু মই এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি মোৰ আগৰ সেই বেমাৰবিলাক ভাল হৈ গ'ল। লগতে আমাৰ কিছু আৰ্থিক অৱস্থা ভাল নাছিল, সেইটো আমাৰ চলিব পৰা হৈ গ'ল। সেয়ে মই মানে সমাজক নমস্কাৰ কৰিছোঁ। আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপবিলাক পঢ়ি জ্ঞান আহৰণ কৰক। আৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু মোৰ দৰে লাভ প্ৰাপ্ত কৰি সুখী হওক। আৰু আমি যিহেতু অসমৰ নিবাসী, যদিহে আমি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লওঁ কেনেকৈ ল'ব পাৰিম, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গোমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়? আমি অসমৰ নিবাসী হ'লেও অসমতো সন্ত ৰামপালজী মহাৰাজে বহুকেইটা আশ্ৰম মানে নামদান কেন্দ্ৰ দি থৈছে, যেনে আমাৰ চিৰাং, তাৰপাছত হোজাই, তাৰপাছত ধুবুৰীৰ শেষ প্ৰান্ত সেই বক্সিৰহাটত, তাৰপাছত এইফালে নাহৰকটীয়া, গহপুৰত আৰু ঢেকীয়াজুলিত, এইবিলাকত আপোনালোকে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব। লগতে আপুনি মোবাইলত, ফেচবুকত, ইউটিউবত চাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি পঠিয়াই দিলে তাতে মংগল প্ৰবচন আহিব। তাতে মংগল প্ৰবচনৰ তলত সন্ত ৰামপালজী মহাৰাজৰ ফোন নম্বৰ থাকে, তাতে যোগাযোগ কৰি আপুনি বিনামূল্যে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক
তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া কোনো এজনে প্ৰশ্ন কৰিলে কৃষ্ণৰ পূজাৰীক যে আপোনাৰ ইষ্টদেৱ কোন? প্ৰথমতে তেওঁ ক'লে ৰাধা, আকৌ ক'লে শ্ৰীকৃষ্ণ মোৰ ইষ্টদেৱ। ৰাধা হ'লে কৃষ্ণ হ'ল তোমাৰ ইষ্টদেৱ? আচৰিত কথা কৈ আছা, মূৰ্খৰ দৰে কথা। ৰাধাটো শ্ৰীকৃষ্ণৰ সেয়া আছিল প্ৰেমিকা, আৰু কোনো বন্ধু তেওঁৰ আগত তেওঁৰ প্ৰেমিকাৰ নাম লৈছে, মিছা কথা কিয় ক'ব তেওঁ? তাতে তেওঁলোকৰ বন্ধুত্ব বিচ্ছিন্ন হ'ব। অৰ্থাৎ শ্ৰীকৃষ্ণৰ পূজা কৰে আৰু ৰাধাক শ্ৰদ্ধা কৰে। আৰে তুমিও বৰ আচৰিত কথা কৈছা, হাত ভৰি নোহোৱা কথা কৈছা। আৰু তেওঁ এনেকুৱাকৈ কৈছিলে, ধৰমদাসজীয়ে যেতিয়া পৰমাত্মাই ইয়াক শুনাইছিলে, বুজাইছিলে, তেতিয়া তেওঁৰ সকলো কথা মিলি গৈছিলে, সত্য আছিলে। এতিয়া তেওঁ সেই ক্ৰিয়া নাই কৰা ভকতৰ, যি প্ৰতিদিন কৰিছিলে, আৰু ইয়া ভাবিলে যে সেই ভগৱান এবাৰ আকৌ আহা। ভিতৰৰ পৰা গোটেই ৰাতি চিন্তা কৰি আছিলে, মাত্ৰ এবাৰ তেওঁ ভগৱান সেই পৰমাত্মা তেওঁ কোন আছিল এয়াতো মই জানিব নোৱাৰিম, মাত্ৰ এবাৰ আকৌ আহক। মই একো বাক বিবাদ নকৰোঁ, বিনম্ৰতাৰে সকলো কথা সুধিম। এনেকৈ গোটেই ৰাতি শিকাতি কৰি কটালে। ৰাতিপুৱা কোনো পূজা কৰা নহ'লে আৰু সেই পুখুৰীত গা ধোৱাৰ মনো নহ'ল। মথুৰালয়ত ৰুটি বনাবলৈ ধৰিলে, সময়ত উঠিয়ে ৰাতিপুৱাই আহাৰ বনাবলৈ ধৰিলে খৰিৰে। যেনেকৈ জংঘলৰ পৰা আবেলি খৰি বিচাৰি আনিছিলে, চৌকা বনালে ইটাৰে কেঁচা পকা, তাতে এডাল ডাঙৰ খৰি দিলে, লগতে সহযোগী খৰিকেইডাল দি জুই লগাই দিলে। আহাৰ বনাবলৈ ধৰিলে, চব্জি বনালে, ৰুটি বনালে, আৰু সেই খৰিবোৰ জ্বলি জ্বলি ওচৰলৈ আহিলে। ডাঙৰ খৰিডাল দীঘল আছিল 2-3 ফুট, আৰু এডাল জ্বলি জ্বলি ওচৰলৈ আহি গ'ল। এণ্ডত তাৰ একেবাৰে ওচৰলৈ আহি গ'ল। ধৰ্মদাসজীয়ে তেতিয়া দেখিলে, শেষৰ ভাগটো দেখিলে তেওঁ, ডাঙৰ খৰিডাল যিডালৰ ভিতৰতো ফোপোলা আছিল, ভাগ আছিলে ভিতৰত, যেনেকৈ খৰিৰ মাজত ভাগ থাকে, আৰু অলপ অলপ ভিজা আছিল। এতিয়া সেইফালৰ পৰা সূৰ্য উদয় হ'বলৈ ধৰিলে। এতিয়া ধৰ্মদাসে কি দেখিছে যে সেই খৰিডালৰ ভিতৰত যি ভাগ আছিলে, ফুটা আছিলে, সৰু সৰু ফুটা, সেইফালেৰে পৰুৱাবোৰ বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি আছে। তেওঁলোকৰ মুখত কণী আছিলে আৰু বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি আছে, আৰু সিহঁত খৰিডালৰ শেষত অন্তত এক তৰল পদাৰ্থ উতলি আছে। সেয়া খৰিডাল গৰম হোৱাৰ কাৰণে উতলি আছে বাহিৰৰ অংশত। এতিয়া আগলৈ আহিলে জুই জ্বলি আছে আকৌ সেই খৰিডালত, আৰু বাহিৰলৈ ওলাই আহোঁতে পৰি গৈছে, তৰল পদাৰ্থটোত পৰি চটক বটক কৰি আছে, জ্বলি আছে। এতিয়া ধৰ্মদাসজীৰ হাত ভৰি ফুলি গ'ল। তেওঁ লগে লগে সেই খৰিডাল নুমুৱাই আৰু পানী ঢালি দিলে, জুই নুমুৱাই দিলে। যিমান আহাৰ বনোৱা হৈছিল সিমানেই বনালে আৰু নবনালে। এতিয়া তেওঁ ভাবিলে যে হে ভগৱান, আজি কিমান জীৱ জ্বলি গ'ল ইয়াৰ ভিতৰত, কিমান দীঘল খৰি আছিল এইডাল, আৰু এতিয়াতো অলপমানেই বাকী আছিলে, আৰু ইয়াততো গোটেই পৰুৱা ভৰি আছিলে, জ্বলি গ'ল, সিহঁতৰ পোৱালিবোৰ জ্বলি গ'ল। এই পাপৰ ভোজন মই আজি নকৰোঁ। এয়া আজি কোনো সাধু সন্তক খুৱাই দিম, মই আজি বিনা আহাৰে থাকিম। এনে বিচাৰ কৰি তেওঁ গোটেই আহাৰ উঠালে আৰু ওলাই গ'ল সাধু সন্ত বিচাৰি। আমি সাধু সন্ত সেইসকলক মানুহ যিসকলে দীঘল দীঘল দাড়ি বনাই ৰাখিছে, ওপৰত জতা বান্ধি ৰাখিছে, এখন ধুতি পিন্ধি আছে আৰু বহি আছে নগ্ন হৈ, বা শৰীৰত গোটেই ৰঙা কাপোৰ, গেৰুৱা কাপোৰ, আৰু মূৰটো টকলা কৰি ৰাখিছে আৰু মালা পিন্ধি আছে, এনেকুৱাক আমি সন্ত বুলি মানো। পৰমাত্মাৰ যেনেকুৱা দৃষ্টিকোণ তেওঁ মানি আছিলে, তেনেকুৱা সাধুৰে তেওঁ ৰূপ পাইছিলে। এজন হিন্দু সন্তৰ ৰূপ বনাই এজোপা গছৰ তলত বহি পৰিলে। ধৰ্মদাসজীৰ চকু পৰিল, ভাবিলে যে এইজন মহাত্মা ওচৰতে পাই গ'লো। গৈ সেই গোটেই থালিখন, গোটেই বস্তু যিমান আহাৰ আছিল ৰাখি দিলে পৰমাত্মাৰ সন্মুখত। ভোজন কৰি লওক, ভোক লাগিছে হয়তো।
হয় ধৰমদাস, ভোক লাগিছে, কালিৰ পৰা একো খোৱা নাই মই। যেতিয়া ধৰমদাস বুলি ক'লে তেওঁ এবাৰ চালে যে এই মহাত্মাই মোক চিনি পায়, তেতিয়া তেওঁ ভাবিলে যে মই ডাঙৰ ডাঙৰ যজ্ঞ কৰোৱাওঁ, ডাঙৰ ভোজন আয়োজন কৰোঁ, সাধু সন্তক মাতি তেওঁলোকক ভোজন কৰোৱাওঁ, তেওঁলোকৰে কোনোবা হ'ব। ধ্যান দিয়া নাছিলোঁ। পৰমাত্মাই এক ঘটি পানী লগত লৈ আছিলে। তাৰ পৰা অলপ পানী ল'লে আৰু এনেকৈ ছটিয়াই এটা মন্ত্ৰ বুৰবুৰাই মাতিলে গোটেই ভোজনত। লগে লগে গোটেই ভোজন পৰুৱা হৈ গ'ল আৰু সম্পূৰ্ণ থালিখন ক'লা হৈ গ'ল আৰু পৰুৱাবোৰে কণী লৈ লৈ থালিখনৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি আছিলে। তেতিয়া পৰমাত্মা সেই ৰূপত আহিলে যি ৰূপত প্ৰথমতে কথা পাতিছিলে আৰু ক'লে, ধৰমদাস, তুমি আহিছিলা পুণ্য কৰিবলৈ, আৰু তুমি কালি কি কৈ আছিলা? পৰমাত্মাক দেখি ধৰমদাসে মুছলমান ৰূপত ভগৱানক এজন মুছলমান ভাবিছিলে আৰু পৰমাত্মাই সেই তিতা সঁচা কৈছিলে, গতিকে তেওঁ দুখ পাইছিলে আৰু এয়া কৈছিলা যে মই জীৱহিংসা নকৰোঁ, আমি আনৰ দৰে জীৱহিংসা নকৰোঁ, অৰ্থাৎ বহুত দুখেৰে কৈছিলা তুমি। তেওঁ এনেকুৱা আছিলে যে তুমি মুছলমান আৰু তুমি মাংস খোৱা, আমি হিন্দু, আমি হিংসা নকৰোঁ, আমি জীৱহিংসা নকৰোঁ। তেতিয়া পৰমাত্মাই ক'লে যে তোমাতকৈতো কচায়ে ভাল, আৰু এই পাপৰ ভোজন তুমি মোক খুৱাবলৈ আহিছা। আৰে অপৰাধী ব্যক্তি, যেতিয়া ধৰমদাসে দেখিলে যে এইজন সেইজনেই কালিৰ ব্যক্তিজন, ভৰিত পৰি গ'ল, বেয়াকৈ কান্দিলে। হে ভগৱান, মোৰ দ্বাৰা ভুল হৈ গ'ল, কালি মই বহুত বাদ বিবাদ কৰিলোঁ, মোক ক্ষমা কৰা ভগৱান, মোৰ দ্বাৰা ভুল হৈ গ'ল, মোক সেই জ্ঞান আৰু শুনাওক। এতিয়া পৰমাত্মাইতো বিচাৰিছিলে যে এওঁ চিধা হওক, যিকোনো ধৰণে, যিকোনো প্ৰকাৰে ইয়াৰ এই বেমাৰ ওলাই যাওক, যি লেতেৰা ভৰি আছে। গতিকে বহি পৰিলে তাতে। এতিয়া আগৰ জ্ঞানখিনি শুনা। কালি তুমি গীতাৰ ৭ম অধ্যায় পঢ়িছিলা। ৭ম অধ্যায়ৰ ১২ৰ পৰা আৰম্ভ কৰি ১৫লৈকে আৰু ২০ৰ পৰা ২৩লৈকে এই শ্লোকত যিসকলক তুমি পূজা কৰা, এই তিনিওটা গুণৰ পৰা তুমি শংকৰ আৰু বিষ্ণুদেৱৰ, তমগুণ শংকৰ আৰু সৎগুণ বিষ্ণুদেৱৰ পূজা কৰা তুমি। তেন্তে কি লিখা আছে তোমাৰ গীতাত এবাৰ খুলি দেখুওৱা। তেতিয়া পৰমাত্মাই দেখালে যে চোৱা পুণ্যাত্মাসকল, আজিৰ পৰা ৬০০ বছৰ আগতে পৰমাত্মাই এই জ্ঞান শুনাইছিলে যি আজি এই দাসে সৎগ্ৰন্থৰ লগত আপোনাক চিনাকি কৰাই আছে। গীতা হিন্দু সমাজৰ মাজত শিৰোধাৰ্য আৰু ভাল সৎগ্ৰন্থ বুলি মনা যায় আৰু হয়, কিন্তু ইয়াত লিখা কি আছে এয়া আমি আজিলৈকে নাজানো। পৰমেশ্বৰ কবিৰজীয়ে এয়া ৬০০ বছৰ আগতে কৈছিলে, কিয়নো তেওঁ পৰমাত্মা। এতিয়া চাব শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। জয়দয়াল গোৱন্দকা ইয়াৰ অনুবাদক। এয়া অধ্যায় ৭ শ্ৰীমদ ভাগৱত গীতা। ইয়াত ১২ নম্বৰ শ্লোকটো চাওক। ইয়াত লিখা আছে, আৰু যিবোৰ সৎগুণেৰে উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰজগুণ তথা তমগুণৰ পৰা হোৱা ভাৱ আছে, এইবোৰ মোৰ পৰাই হ'ব লগা এনে মানি লোৱা, কিন্তু বাস্তৱত মই আৰু সেয়া মোৰ লগত নাই। এতিয়া ৰজগুণ, সৎগুণ, তমগুণ কি হয় এয়া অলপমান কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। ৰজগুণ ব্ৰহ্মাজী, সৎগুণ বিষ্ণুজী, তমগুণ শিৱজী। চাব মাৰ্কেন্দেয় পুৰাণ, ইয়াৰ পৰা আৰম্ভ কৰোঁ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সচিত মোটাটাই গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ প্ৰকাশক ও মুদ্ৰক হৈছে গোবিন্দ ভুৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এয়া এওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। ইয়াৰ ১২৩ নম্বৰ পৃষ্ঠাত চাব। ১২২ৰ পৰা আৰম্ভ কৰিম, এয়া চাব। এতিয়া মাৰ্কণ্ডেয়জীয়ে ক'লে যে এতিয়া ইয়াত পঢ়িম ১২৩ত। এইদৰে স্বয়ংভূ পৰমাত্মাৰ তিনিটা অৱস্থা আছে। ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ, সৎগুণ প্ৰধান বিশ্বপালক বিষ্ণু। এই তিনিজনেই দেৱতা আৰু এই তিনিটাই গুণ।
স্পষ্ট হৈ গ'ল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰী কোৱা বা তিনিটা গুণ কোৱা, লাগিলে ৰজগুণ কোৱা, সতগুণ কোৱা বা তমগুণ কোৱা, এই তিনিজনেই দেৱতা আৰু এই তিনিটাই গুণ। ইয়াতকৈ আৰু ভালকৈ কনচেপ্ট ক্লিয়াৰ আৰু ক'তোৱে হ'ব নোৱাৰে। তথাপিও আৰু দেখুৱাম। এতিয়া ইয়াক কোৱা হয় যে এই তিনিটা গুণ যিয়ে আছে ইয়াৰ নিমিত্ত কাৰণ ময়ে হয়। কালে কৈ আছে, গীতাৰ জ্ঞান শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কোনে কৈ আছে? এয়া কালেই কৈ আছে। আৰু এয়া কৈ আছে যে এয়া যি হৈ আছে ৰজগুণৰ পৰা, ব্ৰহ্মাৰ পৰা উৎপত্তি, অৰ্থাৎ সকলো জীৱ এই ৰজগুণৰ ইনজেকশ্যন লাগি যোৱাৰ প্ৰভাৱতেই আমি সন্তান উৎপত্তি কৰোঁ। ইয়াত যি টি কৰাৰ যি ইচ্ছা কৰোঁ, এয়া ৰজগুণৰ প্ৰকোপত, শ্ৰী ব্ৰহ্মাজীৰ প্ৰকোপত। আৰু আকৌ স্থিতি যি মমতা মোহত আবদ্ধ হৈ আছে, এয়া জীৱৰ হাতত নাই। আকৌ সংহাৰ তমগুণে, অৰ্থাৎ শিৱজীৰে। এই তিনিওজনেই কয় যে ময়ে ইয়াৰ মুখ্য কাৰণ। মোৰ বাবে হৈছে, কাৰণ তেওঁক অভিশাপ লাগি আছে 1,00,000 মানৱধাৰী প্ৰাণীৰ ভোজন কৰাৰ। কয় যে এই তিনিওজনৰে নিমিত্ত কাৰণ ময়েই হয়, কিন্তু মই ইয়াৰ পৰা বাহিৰত পৃথক 21 নং ব্ৰহ্মাণ্ডত আৰু এই এখন ব্ৰহ্মাণ্ডৰ অন্তিম স্তৰত থাকোঁ, গুপ্ত স্থানত। ইয়াৰ বাবে চাওক শিৱপুৰাণ, সংক্ষিপ্ত শিৱপুৰাণ। আৰু এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ অনুবাদক হ'ল হনুমান প্ৰসাদ পোদ্দাৰ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা ই প্ৰকাশিত আৰু মুদ্ৰিত। ইয়াৰ 110 নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাম। ৰুদ্ৰ সংহিতা আৰু সংক্ষিপ্ত শিৱপুৰাণ, পৃষ্ঠা 110 আৰু নৱম অধ্যায় সমাপ্ত হয় ইয়াৰ শেষত। এই প্ৰকাৰে ব্ৰহ্মা, বিষ্ণু তথা ৰুদ্ৰ এই তিনিওজন দেৱতাৰে গুণ আছে। ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ তথা শংকৰ। কিন্তু শিৱক গুণাতীত মানা হৈছিলে, এওঁলোকৰ পৰা পৃথক গুণাতীত। এয়া কাল হয়, সদাশিৱ কোৱা, মহাশিৱ কোৱা, কাল কোৱা, কালৰূপী ব্ৰহ্ম কোৱা, এওঁ বেলেগ হয়। শ্ৰীমদ দেৱী ভাগৱত আৰু কনচেপ্ট ক্লিয়াৰ কৰোঁ, যি সংস্কৃত সহিতাত আৰু বম্বে শ্ৰীকৃষ্ণ দাস বেংকটেশ্বৰ প্ৰেছৰ পৰা মুদ্ৰিত। এয়া চাব। শ্ৰীমদ দেৱী ভাগৱত হয় এয়া, অৰ্থাৎ শ্ৰীমদ দেৱী ভাগৱত সভাসাতিকম সমাহাত্ম্যম, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাই 4। ইয়াৰ পৰা প্ৰকাশিত। ইয়াত সংস্কৃততো আছে। ইয়াৰ আমি তৃতীয় স্কন্ধ চাম, অৰ্থাৎ শ্ৰীমদ দেৱী ভাগৱতে ভাষাতিকায়তে তৃতীয় স্কন্ধ প্ৰাৰম্ভতে। ইয়াৰ 11 নম্বৰ পৃষ্ঠালৈ আমি আহোঁ। পঞ্চম অধ্যায়ৰ এয়া 11 নম্বৰ পৃষ্ঠা, পঞ্চম অধ্যায়ৰ 8 নম্বৰ শ্লোকটো পঢ়োঁ। ইয়াত সংস্কৃতো লগতে আছে। ইয়াত কথা সমাপ্ত হৈ যায়, কোনোবাই কৈ নহয়। ইয়াত পঞ্চম অধ্যায়ৰ 7 নম্বৰ শ্লোক, 8 নম্বৰ শ্লোক, 7 নম্বৰ ইফালে আছে। হে মাতা, যদি আমাৰ ওপৰত সদায় আপুনি দয়াযুক্ত হয়, শংকৰ ভগৱানে কৈ আছে, তেন্তে তমগুণত মোক কেনেকৈ প্ৰদান কৰিছে? ব্ৰহ্মা ৰজগুণ আৰু হৰি সতগুণ যুক্ত কোন প্ৰকাৰে কৰা হৈছে? কিয় যুক্ত কৰা হৈছে? কিয় কৰা হৈছে? এতিয়া আমি ইয়াত 8 নম্বৰটো চাওঁ, সংস্কৃতটো চাওঁ, কিয়নো এয়া দেৱনাগৰী লিপি হয়। এয়া 7 নম্বৰটো ইয়াত সমাপ্ত হ'ল, 8 নম্বৰটো আৰম্ভ হৈছে। यदि দয়াদ্ৰমনা ন সদা অম্বিকে কথমহম বিহিতস্য। শংকৰ ভানে কয় যে যদি আপুনি মোৰ ওপৰত দয়াযুক্ত হয়, তেন্তে এনেকুৱা ভুৱা কুকৰ্মত মোক কিয় লগাই আছে? আৰু কিয় আমাক এটা এটা গুণ বনাই দিলে? আমাৰ দ্বাৰা নহ'ব। কথমহম বিহিতস্য, কোন প্ৰকাৰে বনাই দিলে? তমগুণ আৰু কমলজয়, অৰ্থাৎ কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাদেৱক ৰজগুণ সম্ভৱ, ৰজগুণ কিয় বনাই দিলে? সুবিহিত কিমো সতগুণ হৰি, বিষ্ণুদেৱক আপুনি সতগুণ কিয় বনাই দিলে? এতিয়া এইটো ফাইনেল হৈ গ'ল যে গীতাৰ এই পবিত্ৰ গ্ৰন্থত
আমি বুজিব পাৰিম সেইটো কোড ৱৰ্ড হয় আৰু কোড ৱৰ্ড কেৱল টিচাৰে বনাব পাৰে, ষ্টুডেণ্টে বুজি নাপায়। আমাৰ যিজন টিচাৰ আছিলে, যাক আমি বিদ্বান ভাবিছিলোঁ, যি সংস্কৃত জানিছিলে, তেওঁ আধ্যাত্মিক জ্ঞানহীন আছিল। তেওঁলোকৰ চকুত চানি পৰিছিলে অজ্ঞানতাৰ। এতিয়া দেখুৱাম এই সৎগ্ৰন্থই আমাক কি ক'ব বিচাৰিছে। এই শ্ৰীমদ ভাগৱত গীতা, যি অলপ আগতে আপোনালোকক দেখুৱাইছিলোঁ, অধ্যায় 7, আমি পুনৰ সেই 12 নম্বৰ শ্লোকটো পঢ়োঁ। এইটো হৈছে 12 নম্বৰ শ্লোক। আৰু যি সৎগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, আৰু যি ৰজগুণ তথা তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, এই সকলোবোৰ মোৰ পৰাই হ'ব, এইটো জানি লোৱা। কিন্তু বাস্তৱত এয়া মোৰ লগত আৰু মই ইয়াত নাই। আগলৈ চাই যাওক। 13 নম্বৰত কি কৈছে? গুণৰ কাৰ্যৰূপ সাত্বিক, ৰাজস আৰু তামস, এই 3 প্ৰকাৰৰ ভাৱৰ পৰা সকলো সংসাৰ প্ৰাণী সমুদায় মোহিত হৈ আছে। এই 3 গুণৰ পৰা ওপৰত ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰ ওপৰৰ মই অবিনাশীজনক নাজানে। ইয়াত কালে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বাহিৰে মোক নাজানে। সম্পূৰ্ণ সংসাৰ এওঁলোকতেই সীমিত। এতিয়া 14 নম্বৰ শ্লোকত কি কোৱা হৈছে? কিয়নো এই অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময় মোৰ মায়া, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱৰ দ্বাৰা বিয়পোৱা এই জাল অতি বেয়া, অতি ভয়ংকৰ। আৰু যি ব্যক্তিয়ে মোৰ নিৰন্তৰ ভজন কৰে, তেওঁ এই মায়াক উলংঘন কৰি যায়। অৰ্থাৎ যিয়ে ব্ৰহ্ম সাধনা কৰে, তেওঁ এওঁলোকৰ পৰা ওপৰত উঠি যায়, অধিক লাভ প্ৰাপ্ত কৰে। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত মহাস্বৰ্গলৈ গুচি যায়। ইয়াৰ কোৱাৰ ভাৱ এইটোৱেই। এতিয়া চাওক 15 নম্বৰ শ্লোক, 7ম অধ্যায়ৰ 15 নম্বৰ শ্লোক। গীতাত কিমান ভাল কাম কৰি দিলে। মায়াৰ দ্বাৰা যিসকলৰ জ্ঞান হৰণ কৰা হ'ল, ত্ৰিগুণী মায়া, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰ বাহিৰে কাকো মানিবলৈ তৈয়াৰী নহয়, তেওঁলোকৰ বুদ্ধি ইমানতেই আবদ্ধ হৈ থাকিব। এওঁলোকৰ দ্বাৰা যিসকলৰ জ্ঞান হৰণ কৰা হৈছে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰ মায়াৰ দ্বাৰা, আৰু এওঁলোকৰ বাহিৰে আন কাৰোৰে ভক্তি নকৰে, এওঁলোকৰ বিষয়ে কোৱা হৈছে যে অসুৰ স্বভাৱক ধাৰণ কৰিছে, মনুষ্যত নিম্ন নৰাধমা আৰু দূষিত কৰ্ম কৰা মূৰ্খ লোকে মোৰ ভজন নকৰে। অৰ্থাৎ চিধা অৰ্থ হৈ গ'ল যে কোনো ভজনৰ কথা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰে। এয়া গীতা জ্ঞানদাতাই কৈছে যে তেওঁলোকে মোৰ ভজন নকৰে, কিয়নো এয়া কালে কৈ আছে। এতিয়া আকৌ পঢ়োঁ 15, 7ম অধ্যায়ৰ। কোৱা হৈছে যে মায়াৰ দ্বাৰা যিসকলৰ জ্ঞান হৰণ কৰা হৈছে, ত্ৰিগুণময়ী মায়া, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱতেই এওঁলোকৰ বুদ্ধি সীমিত হ'ল, বেলেগ একো নুশুনে। অসুৰ স্বভাৱক ধাৰণ কৰিছে, ৰাক্ষস স্বভাৱ ধাৰণ কৰি এওঁলোক মনুষ্যৰ নিম্ন আৰু দূষিত কৰ্ম কৰা মূৰ্খ লোকে মোৰ ভজন নকৰে। পুণ্যাত্মাসকল, এইটো হৈছে কোড ৱৰ্ড, সাংকেতিক শব্দ। ইয়াত টিচাৰে বুজি লৈ আগলৈ শিক্ষাৰ্থীসকলক বুজায়। ইয়াৰ কি অৰ্থ হৈছে? যেনেকৈ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰ পূজা কৰে, তেওঁলোকে ৰাক্ষস স্বভাৱ ধাৰণ কৰা বুলি গীতাত লিখা আছে। আৰু দূষিত কৰ্ম কৰা মূঢ় ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যৰ নিম্ন দূষিত কৰ্ম কৰা মূৰ্খ। গীতাৰ জ্ঞানদাতা মানে ব্ৰহ্মই কয় যে মোৰ পূজাও নকৰে। এসময়ত এক ভস্মগিৰি নামৰ এজন তপস্বী আছিল। তেওঁ তমগুণ শিৱৰ সাধনা কৰিছিল আৰু ভগৱান শিৱৰ দুৱাৰৰ সন্মুখত ধৰ্ণা কৰিছিলে, ওপৰলৈ ভৰি আৰু তললৈ মূৰটো দি।
শীৰ্ষাসনত 12 বছৰলৈকে থাকিলে। এদিন পাৰ্বতীৰ প্ৰাৰ্থনাত ভগৱান শিৱক পাৰ্বতীয়ে ক'লে যে আপুনিতো দেৱৰ দেৱ মহাদেৱ হয়, আপোনাৰ ভক্তই কি বিচাৰিছে ইয়াক দিয়ক, ইয়াৰ পৰা পঠাওক এওঁক, নহ'লে ৰাতিপুৱা ৰাতিপুৱা সদায় এওঁক দেখো। ভগৱান শিৱই ক'লে যে কোৱা ভাই ভস্মগিৰি, কি বিচাৰা তুমি? ভস্মগিৰিয়ে ক'লে যে আপুনি বচনবদ্ধ হওক প্ৰভু, তেতিয়া বিচাৰিম। শিৱই ক'লে যে বচনবদ্ধ হ'লো, এতিয়া কোৱা কি বিচাৰা তুমি? তেওঁ থিয় হৈ গ'ল, শীৰ্ষাসন এৰি থিয় হৈ গ'ল। ক'বলৈ ধৰিলে ভগৱান আপুনি এই ভস্ম কঢ়া দিয়ক। ভগৱান শিৱৰ লগত এটা ভস্ম কঢ়া আছিল, হাতত পিন্ধি ৰাখিছিলে আৰু কাৰোবাৰ ফালে এনেকৈ মূৰত লগাই এনেকৈ ভস্ম বুলি কৈ দিলে তেওঁ ভস্ম হৈ গৈছিলে। ইয়াৰ বিষয়ে ভালকৈয়ে জানিছিলে ভস্মগিৰিয়ে। এতিয়া তেওঁ কিয় তপস্যা কৰিছিল ভগৱান শিৱৰ? যে পাৰ্বতীক মই পত্নী বনাম, ভস্ম কঢ়া লৈ শিৱক মাৰিম। যেতিয়াই ভগৱান শিৱই কঢ়া উলিয়াই দিলে আৰু ক'লে যে লোৱা পুত্ৰ, ভগৱান শিৱই এনেকৈ ভাবিছিলে যে জংঘলত থাকে, অসুৰৰ পৰা নিজৰ সুৰক্ষাৰ কাৰণে লৈছে চাগে। ভগৱান শিৱই এয়া জনা নাছিলে যে এয়া তেওঁৰ শত্ৰু হয়, ভক্ত নহয়। হাতলৈ কঢ়া অহাৰ লগে লগেই ক'লে যে শংকৰ সাৱধান, তোমাক মাৰিম, পাৰ্বতীক পত্নী বনাম। এতিয়া যেতিয়াই মনোভাৱ সলনি হোৱা দেখিলে ভগৱান শংকৰে তমগুণ শংকৰে আৰু নিজৰ পূজাৰীৰ পৰা ভগৱান শিৱই তাৰ পৰা আকৌ আঁতৰি গ'ল। এশৰ বেগেৰে পলাই গুচি গ'ল, দৌৰিব ধৰিলে। পিছে পিছে ভস্মগিৰি, আগে আগে ভগৱান, পাছে পূজাৰী, আগে ভগৱান, আৰু ফাৰ ওলাই আছে তাতে। এতিয়া কোৱা হয় পাছত বিষ্ণু ৰূপত পৰমাত্মা আহিল পাৰ্বতী ৰূপত আৰু তেওঁ ক'লে যে ভস্মগিৰি ৰ'বা, কিয় পলাই আছা? তুমি মোৰ বাবেইতো এয়া প্ৰয়ত্ন কৰি আছা, লৈ যোৱা। ক'লে যে প্ৰথমতে মোক এইটো কাম কৰিবলৈ দিয়া, পাছত ৰখিম। ভস্মগিৰিয়ে কয় যে প্ৰথমতে শংকৰক মাৰি লওঁ, তাৰ পাছত কথা পাতিম তোমাৰ লগত। তেতিয়া ভগৱান ৰূপী পাৰ্বতীয়ে ভগৱানে ক'লে যে চোৱা, তোমাৰ লগত ভস্ম কঢ়া আছে, তেওঁ তোমাৰ ওচৰলৈ ক'ত আহিব পাৰিব? আৰু তুমি আহা, মোৰ লগত বহি কিছু কথা পাতিম। তেওঁ ৰৈ গ'ল। ৰৈ যোৱাত তেওঁ ক'বলৈ ধৰিলে যে মোক ডান্স কৰি দেখুওৱা। ভস্মগিৰিয়ে ক'লে যে মই সাধু ভক্ত তপস্যা কৰা মানুহ, মই ডান্স কৰিব নাজানো। তেতিয়া ক'লে যে ডান্স কৰিতো দেখুৱাবই লাগিব, তেতিয়াহে মই প্ৰসন্ন হ'ম। কোৱাৰ পিছত তেওঁ কৰিবলৈ ধৰিলে ডান্স। মই কৈছোঁ এনেকৈ কৰা, এনেকৈ কৰা। এনেদৰে কৰি যিখন হাতত কঢ়া আছিল সেইখন মূৰৰ ওপৰত ৰখুৱালে, আৰু ওপৰ কৰা আৰু কৰা। যেতিয়া ওপৰত ল'লে তেতিয়া ক'লে ভস্ম। পাছত ভস্মগিৰি মৰি গ'ল, ভস্ম হৈ গ'ল। পাছত তাক ভস্মাসুৰ বুলি কোৱা হ'ল। আকৌ বিষ্ণু ৰূপ ধাৰণ কৰি ভগৱান তাক পালেগৈ য'ত শংকৰ এক্সপ্ৰেছ হৈ দৌৰি আছিলে। তাতে গৈ থিয় হৈ গ'ল আৰু ক'লে যে ৰ'বা ভোলেনাথ, ৰৈ যোৱা, তাতেই ৰৈ যোৱা। আৰু যেতিয়া দেখিলে বিষ্ণুদেৱ তেতিয়া ক'লে পলোৱা পলোৱা পলোৱা। তেতিয়া সুধিলে কিয়, ক'লৈ পলাই আছা? তেতিয়া তেওঁ ক'লে যে ভস্মগিৰিয়ে মোক এনেদৰে ঠগিলে। তেতিয়া ভগৱান বিষ্ণুৰ ৰূপত পৰমাত্মা আছিল সেয়া, পূৰ্ণ ব্ৰহ্মই আহি ৰক্ষা কৰিছিল তেওঁক। ক'বলৈ ধৰিলে যে চোৱা, মই তেওঁক মাৰিলোঁ, এয়া তোমাৰ ভস্ম কঢ়া, ধৰা। এওঁৰতো ভয়ংকৰ ৰূপ, বিশালকায় ৰূপ আছিল, এনেকৈ কেনেকৈ দি দিলেগে এই কঢ়াটো? তেতিয়া আকৌ উভতি আহি ক'লে যে এয়া ছাই পৰি আছে। তেতিয়া ভগৱান শিৱৰ কলিজা শান্ত হ'ল আৰু আমি এওঁলোকক ভগৱান মানো। আৰু এই কথা আমি সদায় পঢ়োঁ যে ভগৱান ভস্মগিৰিৰ আগত পলাই গৈছিলে। শংকৰ যদি অবিনাশী হ'লহেঁতেন, অজৰ অমৰ হ'লহেঁতেন, তেন্তে ক'লেহেঁতেন ভাই কি কৰিবি? যেনেকৈ কবিৰ পৰমাত্মাক এনেকৈ কাটিছিলে, 50 টুকুৰা কৰিছিলে, সেই শেষটো কিয়ে কৰিছিলে আৰু লগে লগে থিয় হৈ গৈছিলে ভগৱান সন্মুখত আৰু বহুত বহুত যাতনা দিছিলে। গংগাত ডুবাই দিছিলে, কিন্তু মালিকক বাহিৰত ৰৈ থকা পালে। এতিয়া পুণ্যাত্মাসকল, এয়া তমগুণৰ পূজাৰীক অসুৰ কোৱা হ'ল, ভস্মগিৰি নহয়, ভস্মাসুৰ কোৱা হ'ল। আৰু ৰাৱণে তপ কৰিছিলে, সাধনা ভক্তি কৰিছিলে এইজন তমগুণ ভগৱান শিৱ শংকৰৰ, আৰু নিজৰে
অৰ্থাৎ পৰস্ত্ৰীক উঠাই অনা মহাপাপ আছিল, ঘোৰ পাপ আছিল। অবলা নাৰীক বলপূৰ্বকভাৱে উঠাই অনা। আৰু আকৌ সিয়া ভগৱানৰ শিৱৰ ককায়েকৰ পত্নী অৰ্থাৎ বিষ্ণুৰ পত্নী, যি মাৰ তুল্য হয়। আৰু শিৱৰ পূজাৰীয়ে সীতাক উঠাই লৈ গ'ল, ক্ৰোধকুব্ধ কৰিলে, ৰাক্ষস কোৱা হ'ল আৰু কুকুৰৰ দৰে মৰিলে। আৰু ৰজগুণৰ অৰ্থাৎ ব্ৰহ্মাজীৰ পূজাৰী আছিল হিৰণ্যকশিপু। এতিয়া তেওঁ কি পাপ কৰিছিলে? পুত্ৰৰ শত্ৰু হৈ পৰিলে, অসুৰ কোৱা হ'ল, আৰু তেনেদৰেই তেওঁ অন্ত হ'ল। এতিয়া বৈষ্ণৱ, বিষ্ণুৰ পূজাৰী যি শতগুণৰ হয়, বৈষ্ণৱ কোৱা হয়। এসময়ত কুম্ভৰ মেলা লাগিল হৰিদ্বাৰত। তাতে সকলোৱে গংগাৰ ঘাটত গা ধুবলৈ, প্ৰবি ল'বলৈ যায়। গিৰি, পুৰী, নাগা, বৈষ্ণৱ আৰু বেলেগ বেলেগ নিজৰ বেলেগ বেলেগ গ্ৰুপত গৈ একত্ৰিত হৈ যায়। গিৰি বেলেগ, পুৰী পৃথক, সন্যাসী পৃথক, নাগা পৃথক আৰু বৈষ্ণৱ পৃথক। আৰু স্নান কৰিবৰ সময়ত সকলোৱে প্ৰস্থান কৰে নিজ নিজ মুখীয়াৰ পিছে পিছে। এনেকুৱাই হ'ল। সকলোৰে আগত নাগা, যিসকল একেবাৰে নগ্ন থাকে, তেওঁলোক হাজাৰৰ সংখ্যাত আছিল, সেইসকল তাত পালেগৈ গংগাৰ ঘাটত হৰিদ্বাৰত, আৰু সকলোৱে স্নান কৰিবলৈ পজিশ্যন ল'লে। পিছৰ পৰা আকৌ আহিল বৈষ্ণৱ সাধুসকলৰ সম্পূৰ্ণ গ্ৰুপ, বহু হাজাৰৰ সংখ্যাত। তেওঁলোকে গৈ ক'ব ধৰিলে যে নাগাসকল, তোমালোকে পাছত স্নান কৰিবা, আমি সৰ্বশ্ৰেষ্ঠ হয়। নাগাই ক'ব ধৰিলে যে আমি সৰ্বশ্ৰেষ্ঠ, আমি ত্যাগী আৰু বৈৰাগী, আমি কোনো কাপোৰো গাত নাৰাখ, আমি একেবাৰে ইচ্ছাৰে ঘূৰো, আমি সৰ্বশ্ৰেষ্ঠ, আমি প্ৰথমে স্নান কৰিম। বৈষ্ণৱ সাধুৱে ক'বলৈ ধৰিলে, আৰে পশুৰ দৰে তোমালোকে নগ্ন থাকা, তোমালোকে খোজ কৰি হাত নোধোৱা, আঁতৰ হোৱা, বাহিৰ ওলোৱা, আমি ধুম প্ৰথমতে। আজি তোমালোকে প্ৰথম গা ধোৱা হৈ পৰিলা। কোৱাৰ ভাৱ এইটোৱে যে গংগাও পাহৰি গ'ল, ভগৱানো মনত নাথাকিল, লাঠি ডাণ্ডা লৈ তীৰ উলিয়াই ল'লে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? বিষ্ণুপুতা। বিষ্ণু, আপুনি ক'ৰ পৰা আহিছে? মই উৰিষ্যাৰ কলং ডিষ্ট্ৰিক্টৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 2 নৱেম্বৰ 2020 লৈছিলোঁ, জম্মুত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ইয়াৰ আগতে মই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, শিৱদেৱ সকলোবোৰ দেৱ দেৱীক পূজা কৰিছিলোঁ, সকলোকে মানিছিলোঁ। বিশেষকৈ শিৱদেৱক প্ৰত্যেক সোমবাৰে গৈ মন্দিৰত গৈ পানী ইত্যাদি অৰ্পণ কৰিছিলোঁ। আৰু ইয়াৰ মাজতে মই ওম শান্তিলৈও গৈছিলোঁ, ওম শান্তিলৈ গৈ পাঠ ইত্যাদিও কৰিছিলোঁ। ইমান পূজা কৰাৰ পিছতো ক'তোৱেই মই সকাহ নাপালোঁ। আৰু আগতে মই গম পোৱা নাছিলোঁ যে ভগৱান কি হয়, কোন হয়, এই বিষয়ে গম পোৱা নাছিলোঁ। ওম শান্তিলৈ যোৱাৰ পিছত গম পালোঁ পৰমপিতা পৰমাত্মা কোনো আনহে হয়, যিজনক এজন বুলি কয়, মানে সকলোৰে মালিক এজন বুলি কয়। গতিকে ময়ো সেই হিচাপে ওম শান্তিলৈ গৈ চালোঁ, তাতেও কিন্তু একো লাভ নাপালোঁ। তাৰপিছত এদিন ৰাজস্থানৰ মই BSFৰ চাকৰি কৰিছিলোঁ। গতিকে আমাৰ এজন উস্তাদে ক'লে যে আপোনালোকেতো এনেই একো নাখায়, গতিকে তোমালোকে এটা কাম কৰা, যদি ইমানেই সমস্যা আছে, আমাৰ এজন গুৰুদেৱ আছে, তেওঁক সাক্ষাৎ লগ পাব পাৰি আৰু তোমাৰ যিমানবোৰ বেমাৰ আছে সকলোবোৰ দূৰ কৰি দিব। তেতিয়া মই সুধিলোঁ, কোন এনেকুৱা গুৰু আছে, মোকো কওক। তেওঁ ক'লে, সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁ কবিৰ ভগৱান সাক্ষাৎ আহিছে, তেওঁৱেই সকলো দূৰ কৰিব পাৰিব। তেতিয়া মই সুধিলোঁ যে এতিয়া তেওঁক কেনেকৈ ভক্তি কৰিম, পূজা কৰিম। তাৰপিছত তেওঁ দিল্লীৰ পৰা ৰোহটাকলৈ যাব ক'লে, মোক ফোন নাম্বাৰো দিলে। ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তাৰ পৰা নাম্বাৰ লৈ আমাৰ যি নামদান কেন্দ্ৰ আছে কালাহান্দি আৰু সম্বলপুৰ দুয়োটাৰে মোক নাম্বাৰ দিলে। নম্বৰ পোৱাৰ পিছত মই সম্বলপুৰত ফোন কৰিলোঁ, ৰিচিভ কৰা নাই। কালাহান্দিৰ নম্বৰত কণ্টেক্ট হ'ল। কণ্টেক্ট হোৱাৰ পিছত তালৈ ফোন কৰি নামদান লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? হয় ছাৰ, বহুত কিবা কিবি লাভ পালোঁ।
যেনে ধৰক মোৰ মিছেছৰ বহুত কিবা কিবি সমস্যা আছিল, সেইবাবে বিশাখাপট্টনমত মই ট্ৰিটমেণ্ট কৰাই আছিলোঁ। তেতিয়া ডক্টৰে ক'লে যে তাইৰ ক্ষুদ্ৰান্তৰ এটা হোল্ড হৈ গৈছে, ফুটা হৈ গৈছে। তেতিয়া গৈ মই ডক্টৰৰ তাত যাব পৰা নাছিলোঁ বাৰু, মোৰ এজন বন্ধুৱে লৈ গৈছিলে। তেতিয়া সি ক'লে যে আপোনাৰ মিছেছৰ ক্ষুদ্ৰান্তত ফুটা হৈছে, এনেকুৱা হ'ল। মই সুধিলোঁ কেনেকৈ হ'ল? সি ক'লে যে এচিড বেছি হোৱাৰ বাবে এনেকুৱা হৈছে। এচিড হোৱাৰ বাবে মই টেষ্টবোৰো কৰালোঁ, তাৰপিছত ট্ৰিটমেণ্টৰ বাবে সাজু হ'লোঁ যে অপাৰেশ্যনো কৰাম। তাৰ বাবে আমাক এমাহৰ সময় দিলে যে এমাহৰ পিছত আহিবা। পিছত কি হ'ল, গলত ছাল যাবলৈ ধৰিলে। ছাল যোৱাৰ বাবে তাই খোৱা লোৱা কৰাৰ বাবে বহুত অশান্তি পাব ধৰিলে। পেটতো বৰ বিষ হৈছিলে। মই ক'লোঁ এই সকলোবোৰেই যি ফুটা হৈছে সেইবাবেই হৈছে। পিছত যেতিয়া দেখিলোঁ যে এতিয়াতো সমস্যা হ'ব, তেতিয়া মই দিল্লীৰ SPPS কোম্পানীৰ পৰা মেডিচিন অনাইছিলোঁ। তাৰ পৰা 10,000 মই পাৰ মান্থ পাইছিলোঁ। এনেকৈ মোৰ মাহত 40,000 টকা মোৰ খৰচ হৈছিলে মেডিকেল ট্ৰিটমেণ্টত। তেতিয়া মই ক'লোঁ যে এনেদৰে ট্ৰিটমেণ্ট কৰি থাকিলেতো সমস্যা হ'ব। ডক্টৰেও কৈ দিছিলে যে এই ট্ৰিটমেণ্টটো কৰোৱাৰ পিছতো আপুনি গোটেই জীৱনটো মানে মেডিচিন খাবই লাগিব। এয়া ঠিক হয়নে নহয় অপাৰেশ্যনৰ পিছত সেইটো আমি গেৰাণ্টি দিব নোৱাৰিম। বাকী মেডিচিন আপুনি কণ্টিনিউ খাবই লাগিব যেতিয়ালৈকে আপুনি জীয়াই থাকিব, এনেকৈ কৈছিলে। তেতিয়া মই ক'লোঁ যে এনেইতো যিহেতু SPPS কোম্পানীৰ ঔষধ খায়ে আছিলোঁ, গতিকে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কথা ক'লে তেতিয়া ক'লোঁ মই অপাৰেশ্যন নকৰাওঁ, এতিয়া আমি ভগৱানৰ ওপৰত এৰি দিম। মই জম্মুত CM হাউচত ডিউটি কৰিছিলোঁ। যেতিয়া মই ডিউটি কৰি আছিলোঁ এদিন মিছেছৰ ইমান ছিৰিয়াছ হৈ গ'ল, তাই প্ৰথমবাৰ ক'লে মই আৰু জীয়াই নাথাকিম চাগে, মই মৰি যাম। মই ক'লোঁ যে এনেকৈ নক'বাচোন, তুমি যদি এনেকৈ কোৱা তেনেহ'লে ল'ৰা ছোৱালীবোৰৰ কেনেকুৱা লাগিব? ময়ো ইয়াত ডিউটি কৰি আছোঁ, এনেকৈ পটককৈ যাব নোৱাৰিম, কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰ্মি চাকৰি, দিগদাৰ হৈ যায়। গতিকে তাৰ পৰা মই কমাণ্ডেণ্টক কথাটো ক'লোঁ যে এনেকুৱা কথা, যে মোৰ মিছেছ বহুত ছিৰিয়াছ, মোক এতিয়া উৰিষ্যালৈ মোক ট্ৰান্সফাৰ কৰি দিয়ক। তাৰপিছত মোক উৰিষ্যালৈ পঠিয়াই দিয়া হ'ল। উৰিষ্যালৈ অহাৰ পিছত মই মিছেছক ক'লোঁ এতিয়া কি কৰিবা? তেতিয়া তাই ক'লে যে মই সন্ত ৰামপালদেৱৰ তাত যি আপুনি কৈছিলে তালৈ গৈ মই নাম ল'ম। আৰু ছাৰ যেতিয়া নাম ল'লোঁ, এজন মোৰ ৰাহানা ডিষ্ট্ৰিক্টৰ এজন বিক্ৰম ভগত নামৰ আছে, এবাৰ তেওঁ তালৈ গৈ আছিলে, দিল্লী গৈ আছিলে। তেতিয়া অক্টোবৰ মাহ আছিল, ময়ো ছুটি লৈছিলোঁ, তেওঁৰ লগতে গৈ আছিলোঁ। তেওঁ ৰাস্তাত মোক ক'লে যে ভগতদেৱ আপোনাৰ ইমান বেছি সমস্যা, আপুনি এটা কাম কৰক, নাম লৈ লওক। মিছেছক মই তেতিয়াই কৈছিলোঁ যে আমাৰ কালাহান্দিত এটা নামদান চেণ্টাৰ আছে, তালৈ গৈ তুমি নাম ল'বা। তেতিয়া মিছেছে মোক নুসুধাকৈয়ে গুচি গ'ল। জাৰি নামদান কেন্দ্ৰ, কালাহান্দি ডিষ্ট্ৰিক্ট, উৰিষ্যাত নামদান ল'লে। মোৰ মিছেছে লৈছিল। মোৰ মিছেছৰ যি হোল হৈ গৈছিলে, এয়া আপুনি ৰিপৰ্ট চাব পাৰে, ফুটা হৈ গৈছিলে, সেই ফুটা ভাল হোৱা নাছিলে। যেতিয়া আমি সন্ত ৰামপালদেৱৰ তাত নাম ল'লোঁ, তাৰপিছত আৰু একো ঔষধ খাবলগীয়া নহ'ল, সেয়া নিজে নিজে ভাল হৈ যাবলৈ ধৰিলে, বিনা অপাৰেশ্যনৰে ঠিক হৈ গ'ল। বাকী পেটৰ যি সমস্যা আছিল, বুকু জ্বলা পোৰা কৰিছিল, গলত যি পুৰিছিলে, সকলোবোৰ ভাল হৈ গ'ল। মাজতে মুম্বাইতো দেখুৱাইছিলোঁ, তাৰে এটা ৰিপৰ্ট আছে থাইৰয়ডৰ। থাইৰয়ডো এতিয়া অলপ কমি গৈছে। আগতে থাইৰয়ড বেছি আছিলে, এতিয়া থাইৰয়ড ভাল হৈ গ'ল। এতিয়া কেৱল গেছৰ ঔষধহে খাই আছে, বাকী ঠিক হৈ গ'ল। 2021ত মোৰ পেঞ্চন আহিবলগীয়া আছিলে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ পৰা। গতিকে সেই সময়ত যেতিয়া মই আহি আছিলোঁ, মোৰ কেছ ক্লিয়াৰ হোৱা নাছিলে, মই 3 মাহ ৰৈ গ'লোঁ। সেই সময়তে মোৰ প্ৰমোশ্যনো হ'ল আৰু আৰ্থিক সমস্যা যেনে ধৰক DA ইত্যাদি দি দিলে গভৰ্ণমেণ্টে। গতিকে মই বহুত পইচা পালোঁ আৰু ঘৰৰ কাম কৰিবলগীয়া আছিল, মানে চট ইত্যাদি দিব লগা আছিল। এই সকলোবোৰ কাম পূৰা হ'ল। জুলাই 31ত মই পেঞ্চন পালোঁ। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতেই হৈছে। আৰু বহুত কিবা কিবি লাভ পালোঁ। এতিয়াতো সকলো লাভৰ কথা ক'ব নোৱাৰিম, ইমান বেছি মানে মই লাভ পালোঁ যে ক'লে বহু মাহ, বহু বছৰ লাগি যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু তাৰ মাজে মাজে টিভিত হালধীয়া শাৰী এটা আহি থাকে, তাতে নম্বৰ দিয়া থাকে। সেই নম্বৰত যোগাযোগ কৰি আমি নামদান নিজৰ ডিষ্ট্ৰিক্ট অথবা ওচৰ পাজৰৰ যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰি আমি নাম ল'ব পাৰোঁ আৰু মুক্তিপ্ৰাপ্ত কৰিব পাৰোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ।
সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।